মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক সিন্স আৰু ফৰ কেনেদৰে ব্যৱহাৰ কৰা হয় সেই বিষয়ে বুজাব লৈছোঁ। তোমালোকে মন দি শুনিবা আৰু বোৰ্ডত যিখিনি কথা উল্লেখ আছে তোমালোকে বহীত নোট কৰি ল'বা। এতিয়া চোৱা, সিন্স শব্দটোৱে সাধাৰণতে পইণ্ট অফ টাইম বুজায় আৰু ফৰ শব্দটোৱে পিৰিয়ড অফ টাইম। এতিয়া মন কৰা বোৰ্ডত উল্লেখ কৰা কথাখিনিলৈ। সিন্স ব্যৱহাৰ কৰা হয় নিৰ্দিষ্ট এটা সময়ৰ পৰা বৰ্তমান চলি থকা মুহূৰ্তলৈকে। অৰ্থাৎ আমি কিবা এটা কাম কৰিলে অতীততে হয়তো আৰম্ভ হ'ব পাৰে আৰু সেই অতীতৰ কামটো বৰ্তমানলৈকে চলি থাকিব পাৰে। ঠিক ফৰ এক্সাম্পল, আই হেভ বিন ৰিডিং দিছ নভেল সিন্স লাষ্ট ছানডে। মই এই উপন্যাসখন যোৱা দেওবাৰৰ পৰা পঢ়ি আছোঁ। এতিয়া উপন্যাসখন পঢ়া কেতিয়া হ'ল? যোৱা দেওবাৰৰ পৰা। কামটো যোৱা দেওবাৰে আৰম্ভ কৰিলোঁ, কিন্তু বৰ্তমান মুহূৰ্তলৈকে পঢ়া কামটো চলি আছে। এতিয়া চোৱা, ফৰ ব্যৱহাৰ হয় কিমান সময় ধৰি কিবা হৈছে বা হৈছিল বুজাবলৈ। এতিয়া এই কথাষাৰ এনেধৰণে ক'ব লাগিব, আমি কিবা এটা কাম কৰিবলৈ যাওঁতে কেতিয়াৰ পৰা কামটো কৰিছিলোঁ কোনো নিৰ্দিষ্ট সময় নাথাকে, আমি এটা সময় ধৰিহে লওঁ। ফৰ এক্সাম্পল, উই হেভ বিন চিটিং হিয়েৰ ফৰ 1 hour। আমি ইয়াত এঘণ্টা ধৰি বহি আছোঁ। ইয়াত বহি থকাটো আমাৰ হয়তো এঘণ্টা হ'বও পাৰে, নহ'বও পাৰে। সেইকাৰণে আমি ফৰ ব্যৱহাৰ কৰিছোঁ। আৰু তোমালোকে মন কৰা, ফৰটো উল্লেখ আছে পিৰিয়ড অফ টাইম আৰু সিন্সটো পইণ্ট অফ টাইম। আৰু এটা কথা তোমালোকে মনত থবা, সিন্স ফৰ সাধাৰণতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হয়। নিশ্চয় তোমালোকে বুজি পালা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।